নমস্কাৰ বন্ধু বান্ধৱীসকল। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 অৰ্থাৎ ADR 23 যিসকল বন্ধু বান্ধৱীয়ে চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ উপকৃত হোৱাৰ সুবিধাৰ্থে আজিৰ এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে 2023 ক্ৰিকেট বিশ্বকাপ ৱৰ্ল্ড কাপৰ ওপৰত আহিব লগা কিছু প্ৰশ্ন উত্তৰ আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। গতিকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে যদিহে আপুনি ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট কৰি আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আহক তেন্তে প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ। 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশে কিতাপ অৰ্জন কৰিছে? অপশ্যন নম্বৰ এত আছে ভাৰত, অপশ্যন নম্বৰ বি আছে ৱেষ্ট ইণ্ডিজ অষ্ট্ৰেলিয়া, অপশ্যন নম্বৰ চিত আছে ৱেষ্ট ইণ্ডিজ, অপশ্যন নম্বৰ ডি আছে নিউজিলেণ্ড। ইয়াৰ অপশ্যন নম্বৰ এত থকাটো ইয়াৰ ৰানাৰ্ছ আপ হয়, অৰ্থাৎ ফাইনেলৰ মুখামুখি হৈছিল অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত। আৰু অপশ্যন নম্বৰ বিত থকা ইয়াৰ শুদ্ধ উত্তৰ। আৰু অপশ্যন নম্বৰ চি ৱেষ্ট ইণ্ডিজ এইবাৰ ৱৰ্ল্ড কাপত স্থানেই নাপালে, আৰু অপশ্যন নম্বৰ ডিত থকা নিউজিলেণ্ড ছেমিফাইনেলতে ইণ্ডিয়াৰ লগত পৰাস্ত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰি তেওঁলোকে 2023 বৰ্ষৰ কিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। নেক্সট 2 নম্বৰ কুৱেশ্যন, 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশে আয়োজন কৰিছে? অপশ্যন নম্বৰ এত আছে অষ্ট্ৰেলিয়া, অপশ্যন নম্বৰ বিত আছে বাংলাদেশ, অপশ্যন নম্বৰ চিত আছে পাকিস্তান, অপশ্যন নম্বৰ ডিত আছে ভাৰত। ইয়াৰে অপশ্যন নম্বৰ এত থকা অষ্ট্ৰেলিয়া হৈছে অষ্ট্ৰেলিয়াত নহয়, অপশ্যন নম্বৰ বিত থকা বাংলাদেশ হৈছে তেওঁলোকে এছিয়া কাপ আয়োজন কৰিছিলে বাংলাদেশত এইবাৰ 2023, এতিয়া ভাৰতে জয়লাভ কৰিছিল। অপশ্যন নম্বৰ চি পাকিস্তান নহয়, অপশ্যন নম্বৰ ডি ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত। ভাৰতবৰ্ষৰ 2023 বৰ্ষৰ ক্ৰিকেট ৱৰ্ল্ড কাপ ভাৰতবৰ্ষই আয়োজন কৰিছিল। 3 নম্বৰ প্ৰশ্ন উত্তৰ, ক্ৰিকেট বিশ্বকাপ 2023 বৰ্ষৰ কোনজন ক্ৰিকেট সৰ্বাধিক ৰান অংক কৰিবলৈ সক্ষম হয়? 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপত কোনজন ক্ৰিকেটাৰে সৰ্বাধিক ৰান অংক কৰিবলৈ সক্ষম হয়? অপশ্যন নম্বৰ এ শচীন তেণ্ডুলকাৰ, তেওঁ অলৰেডি অৱসৰ ল'লে। অপশ্যন নম্বৰ বি ৰোহিত শৰ্মা, অপশ্যন নম্বৰ বিত থকা ৰোহিত শৰ্মা তেওঁ 2 নম্বৰ স্থানত আছিল। আৰু অপশ্যন নম্বৰ চি বিৰাট কোহলি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বিৰাট কোহলি হ'ব। শুভমন গিল অপশ্যন নম্বৰ ডিটো নহয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিৰাট কোহলি। তেওঁ 2023 বৰ্ষৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰি 2023 ক্ৰিকেট বিশ্বকাপত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। ক্ৰিকেট বিশ্বকাপ দলৰ কোনজন ব্যক্তিয়ে 2023 বৰ্ষৰ মেন অফ দ্য মেচ কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল? অৰ্থাৎ ফাইনেল মেচখনৰ ভাল খেলুৱৈজন কোনজন? অপশ্যন নম্বৰ এত আছে বিৰাট কোহলি, অপশ্যন নম্বৰ বিত আছে ৰোহিত শৰ্মা, অপশ্যন নম্বৰ চিত আছে ডেভিড ৱাৰ্ণাৰ, অপশ্যন নম্বৰ ডিত আছে ট্ৰেভিছ হেড। বিৰাট কোহলিয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে সেই খেলখনত, ফাইনেল মেচখনত। ৰোহিত শৰ্মাও ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। ইয়াৰে অপশ্যন নম্বৰ চিত থকা ডেভিড ৱাৰ্ণাৰেও ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। ইয়াৰ শুদ্ধ উত্তৰটো ট্ৰেভিছ হেড। তেওঁ ভাল প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম কৰাইছিল। 5 নম্বৰ প্ৰশ্ন, 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট কোনগৰাকী খেলুৱৈ পাবলৈ সক্ষম হৈছিল? অপশ্যন নম্বৰ এ বিৰাট কোহলি, অপশ্যন নম্বৰ বি
বাবৰ আজম, অপশ্যন নম্বৰ চি গ্ৰেণ্ড মেক্সৱেল, অপশ্যন নম্বৰ ডি ট্ৰেভিছ হেড। অৰ্থাৎ 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ ৱৰ্ল্ড কাপত কোনে প্ৰথমৰ পৰা শেষলৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল, এইটোৰ ওপৰত এইটো প্ৰশ্নটো সোধা হৈছে। গতিকে ইয়াৰ উত্তৰটো হৈছে বিৰাট কোহলি। বিৰাট কোহলিয়ে প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা ভাল প্ৰদৰ্শন কৰি তেওঁ সৰ্বমুঠ 765 ৰান। 6 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষই কিমানবাৰ ক্ৰিকেট বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল? অপশ্যন নম্বৰ এ 6 বাৰ, অপশ্যন নম্বৰ বি 2 বাৰ, অপশ্যন নম্বৰ চি 3 বাৰ, অপশ্যন নম্বৰ ডি এবাৰ। অপশ্যন নম্বৰ এ থকা 6 বাৰটো হৈছে অষ্ট্ৰেলিয়া। ইয়াৰ অপশ্যন নম্বৰ বি 2 থকা অপশ্যন নম্বৰ 2 বাৰমান ভাৰতবৰ্ষই জয়লাভ কৰিছে, 2 বাৰ। 1983 প্ৰথম ৱৰ্ল্ড কাপ, 2011 চনত দ্বিতীয়টো ৱৰ্ল্ড কাপ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 বাৰ। 7 নম্বৰ প্ৰশ্ন উত্তৰ 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াই কোনটো দলক পৰাস্ত কৰি কিতাপ দখল কৰিবলৈ সক্ষম হয়? অপশ্যন নম্বৰ এ নিউজিলেণ্ড, অপশ্যন নম্বৰ বি ইংলেণ্ড, অপশ্যন নম্বৰ চি ভাৰত আৰু অপশ্যন নম্বৰ ডি চাউথ আফ্ৰিকা। অষ্ট্ৰেলিয়াই ছেমিফাইনেলত চাউথ আফ্ৰিকাক পৰাস্ত কৰিছিল, অপশ্যন নম্বৰ ডি থকাটো। আৰু নিউজিলেণ্ড ছেমিফাইনেলতে হাৰিছিল ভাৰতৰ লগত। ইংলেণ্ডে কোৱালিফাইয়ে নকৰিলে। ইয়াৰ অপশ্যন নম্বৰ চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অষ্ট্ৰেলিয়াই ভাৰতবৰ্ষক পৰাস্ত কৰি ফাইনেল মেটছখনত পৰাস্ত কৰি 2023 কিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। 6 উইকেটত পৰাস্ত কৰিছিল। আকৌ জনাই দিছোঁ। আৰু 6 বাৰৰ বাবে কিতাপ দখল কৰিছিল তেওঁলোকে। নেক্সট কুৱেশ্যন, 2023 বৰ্ষৰ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈজন কোন? অপশ্যন নম্বৰ এ মহম্মদ ছামী, অপশ্যন নম্বৰ বি মিচেল ষ্টাৰ্ক, অপশ্যন নম্বৰ চি কুলদীপ যাদৱ, অপশ্যন নম্বৰ ডি মহম্মদ চিৰাজ। 2023 বৰ্ষৰ সৰ্বাধিক উইকেট আউট কৰা খেলুৱৈজনৰ নাম হৈছে অপশ্যন নম্বৰ এ মহম্মদ ছামী। ইয়াৰ শুদ্ধ উত্তৰ। মিচেল ষ্টাৰ্ক, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহম্মদ ছামী। 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপত মহম্মদ ছামীয়ে সৰ্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। আৰু 9 নম্বৰ কুৱেশ্যন, দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপ কিতাপ দখল কৰা কোনটো দলে 2023 বৰ্ষৰ বিশ্বকাপত খেলিবলৈ সক্ষম নহ'ল? মানে কোৱালিফাই নকৰিলে 2023 বৰ্ষত। অপশ্যন নম্বৰ এ কেনিয়াই এবাৰো ৱৰ্ল্ড কাপ দখল কৰা নাই। অপশ্যন নম্বৰ বি ৱেষ্ট ইণ্ডিজ। ইয়াৰ শুদ্ধ উত্তৰটো ৱেষ্ট ইণ্ডিজ হ'ব। অপশ্যন নম্বৰ বি ইংলেণ্ড, অপশ্যন নম্বৰ চি ইংলেণ্ড নহয়, এইবাৰ খেলিছিলে ইংলেণ্ডে। উৰুগুৱে ফুটবল দলেহে, ক্ৰিকেট দল নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৱেষ্ট ইণ্ডিজ। তেওঁলোকে 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ ৱৰ্ল্ড কাপটো তেওঁলোকে খেলিবলৈ সক্ষম নহ'ল, তেওঁলোকে কোৱালিফাই নকৰিলে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো ৱেষ্ট ইণ্ডিজ হ'ব। 10 নম্বৰ কুৱেশ্যন, 2023 বৰ্ষৰ ক্ৰিকেট বিশ্বকাপত 7টাকৈ উইকেট দখল কৰা প্ৰথমজন খেলুৱৈ কোন? এখন খেলত প্ৰশ্নটো অলপ ভুল আছে। 7টাকৈ উইকেট দখল কৰা প্ৰথমজন খেলুৱৈ হৈছে, তেওঁ ৱৰ্ল্ড ৰেকৰ্ডো কৰিবলৈ সক্ষম হৈছিল। আমাৰ ভাৰতবৰ্ষৰে হয় তেওঁ, মহম্মদ ছামী হয়। মহম্মদ ছামীয়ে
ছেমিফাইনেলৰ খেলখনত নিউজিলেণ্ডক 7টা উইকেট তেওঁ অকলে দখল কৰিবলৈ সক্ষম হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহম্মদ ছামি। গতিকে ইমানলৈকে মনোযোগ দি চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।